উঠ ফটা গাৰ ছালবোৰ শুকান হোৱা ঠাণ্ডাৰ দিন আহিল মানে এইবোৰ সমস্যাই দেখা দিয়াৰ দিন আহি গ'ল নহয়নে ঘৰুৱা দুটা পদ্ধতি আপোনালোকক জনাম যদিহে আপোনালোকৰ ছালখন বহুত শুকান হয় অনুজ্জ্বল হৈ পৰে ঠাণ্ডাৰ দিনকেইটা তেতিয়াহ'লে এই পদ্ধতিকেইটা অৱলম্বন কৰিব বহুত বেছি ভাল ৰিজাল্ট পাব লগতে আপোনালোকৰ যদি উঠো ফাটে বহুত কিছুমানৰ উঠ ফাটি তেজ ওলোৱাৰ নিচিনা হৈ যায় এই পদ্ধতিকেইটা যদি অৱলম্বন কৰে আপোনালোকৰ আৰু উঠ কেতিয়াও নাফাটে তেতিয়া আৰু সেই সমস্যাৰে আপুনি কেতিয়াও জৰ্জৰিত হ'ব লগা নহয় পলম নকৰি বলক প্ৰথমতে উঠ ফটাটোৱে কৰি লওঁ উঠ ফটা ৰোধ কৰিবৰ বাবে আপোনালোকে এটা কণ্টেইনাৰ ল'ব কণ্টেইনাৰটোত নাৰিকল তেল আপোনালোকে ল'ব ধৰি লওক এচামুচ মই এচামুচৰ হিচাপতে কৈছোঁ এচামুচ নাৰিকল তেল ল'ব তাত আপোনালোকে গ্লিচাৰিন দিব এচামুচ নাৰিকল তেল এচামুচ গ্লিচাৰিন এচামুচ আৰু যিটো আমাৰ মৌ আছে হানি মৌজোল আপোনালোকে ল'ব আধা চামুচ এই তিনিবিধ বস্তু খুব সুন্দৰকৈ মিহলি কৰিব নাৰিকল তেল গ্লিচাৰিন আৰু মৌজোল আধা চামুচ ধুনীয়াকৈ মিহলি কৰিব আৰু তাত আপোনালোকে গোলাপ জল দিব আধা চামুচ গোটেইখিনি বস্তু মিশ্ৰণটো মানে মিহলি কৰি কণ্টেইনাৰটোত ৰাখি দিব আৰু কৰবাত গ'লেও কেৰি কৰিব পাৰে দিনত যিহেতুকে শুকান শুকান যদি লাগি থাকে উঠটো আপোনাৰ তাৰ পৰা অকমান লগাই দিব লিপ বামৰ নিচিনাকৈ আৰু ৰাতিও শোৱাৰ আগত খুব সুন্দৰকৈ যদি দিনত লিপষ্টিক লগাই যায় সেইবোৰ পৰিষ্কাৰটো কৰে আৰু যিসকলে নকৰেও কৰি পেলাই ধুনীয়াকৈ এই মিশ্ৰণটো লগাই থব ৰাতি শোৱাৰ আগত আপোনালোকৰ উঠ ফটা সমস্যা কেতিয়াও নহয় আৰু মোক জনাব মাত্ৰ এইটো হৈছে আপোনাৰ উঠ ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা বিষয়বস্তু বা আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব এতিয়া আহিছো গাৰ ছাল যদি শুকান হৈ পৰিছে বা স্কিনখনো বহুত বেছি শুকান তেতিয়াহ'লে আপোনালোকে স্কিনখন যদি শুকান ৰাতি শোৱাৰ আগত নাৰিকল তেল দুটোপাল লৈ তাত গোলাপ জল অকমান দি দিব আন্দাজমতে দি পেলাই ৰাতি শোৱাৰ আগত ধুনীয়াকৈ স্কিনখন মাসাজ কৰিব এনেকৈ ৰেগুলাৰ ৰাতি শোৱাৰ আগত মুখখন পৰিষ্কাৰ কৰি যদি আপোনালোকে মাসাজ কৰে তেতিয়া আপোনালোকৰ স্কিনৰ যি ড্ৰাইনেছ সেয়া নোহোৱা হ'ব আৰু স্কিনখন খুব সুন্দৰ উজ্জ্বল হৈ থাকিব ঠাণ্ডাৰ দিনতো ব্যৱহাৰ কৰিব আৰু যদি আপোনালোকৰ গাটো বহুত শুকান বা ধৰি লওক এটা ৰাফ হৈ থাকে ড্ৰাই হৈ থাকে তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰিব গ্লিচাৰিন নাৰিকল তেল আৰু গোলাপ জল এই তিনিবিধ বস্তু মিশ্ৰণ কৰি এটা কণ্টেইনাৰত ৰাখি দিব আৰু গোটেইখিনি বস্তু মিহলি কৰি আপোনালোকে গা ধুই বা ঘৰত থকা সময়ত যেতিয়া আপোনালোকৰ সন্ধিয়াই হওক আহি পেলাই ৰাতি শোৱাৰ আগত লগাব আপোনালোকৰ গাত বডি লোচনৰ ঠাইত বা আপোনালোকে যি ব্যৱহাৰ কৰে ময়শ্চাৰাইজাৰৰ ঠাইত বহুত বেছি ভাল ৰিজাল্ট এটা আপোনালোকে দেখিবলৈ পাব মোক জনাবলৈ নাপাহৰিব বস্তুখিনি ব্যৱহাৰ কৰি কেনেকুৱা পালে আপোনালোক উপকৃত হ'লেহে মোৰ ভিডিঅ'টি সাৰ্থকতা লাভ কৰে এৰিছো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে নিজৰ যত্ন অব্যাহত ৰাখিব পাৰে আৰু যদি মোক কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত ফলো কৰিব যদিহে পেজটি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি ল'ব আপোনালোকে মোৰ পৰা কিছু ইনফৰ্মেটিভ ভিডিঅ' পাব যিসকলে চোৱা নাই চালে গম পাব আৰু কাটিং চিলাৰ ভিডিঅ' আপোনালোকে চাবৰ বাবে বা শিকিবৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে এৰিছো আজিলৈ